নগাঁও জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত নগাঁও জিলা পুথিভঁৰালত বিশেষ সম্বৰ্ধনা অনুষ্ঠানটোত অসমৰ ৩টা অন্যতম লোকসভা সমষ্টিৰ পৰা ২০২৪ৰ লোকসভাত নিৰ্বাচনত জয়যুক্ত হৈ অহা ৩ নিৰ্বাচিত সাংসদক সম্বৰ্ধনা জনোৱা হয়। বিধায়ক নুৰুল হুদা, শিৱামণি বৰা, আসিফ নাজাৰকে ধৰি জিলাখনৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ উপস্থিতিত সম্বৰ্ধনা জনোৱা হয়। সাংসদ ৰকিবুল হুছেইন, গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈক। হাৰিয়ানাৰ নিৰ্বাচনী ফলাফলে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত পৰিৱৰ্তন কৰিব বুলি দাবী ৰকিবুল হুছেইনৰ। বলীয়া কুকুৰে কামোৰা ভেকচিন ললোঁ, এতিয়া বলীয়া কুকুৰলৈ ভয় নকৰোঁ, জোকাই নল'ব। আলফালৈ ভয় নকৰিলোঁ, এতিয়া ছালফালৈও ভয় নকৰোঁ বুলি মন্তব্য ৰকিবুলৰ। ইফালে সম্বৰ্ধনা সভাখনত ভাষণ প্ৰসংগত পিতৃৰ স্মৃতি স্মৰণ কৰি আৱেগিক হৈ পৰিল সাংসদ গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীয়ে এতিয়া সংঘাতৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি মন্তব্য গৌৰৱ গগৈৰ। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে বিশেষ সম্প্ৰদায়ৰ লোকৰ আগত নাচি দেখুৱাইছিল, কিন্তু নিৰ্বাচন গ'লেই বেয়া সেই সম্প্ৰদায় হৈ পৰে। বেয়া বুলি সমালোচনা গৌৰৱ গগৈৰ। ইফালে সভাখনৰ পৰা বিদায় লোৱাৰ মুহূৰ্তত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী আৰু বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সাংসদ ৰকিবুল হুছেইন। জিতু গোস্বামীৰ বিৰুদ্ধে পূৰ্বৰ অপৰাধৰ গোচৰ থকা বাবেই ভয় খাইছে ৰকিবুল হুছেইনে। মন্তব্য ৰকিবুল হুছেইনৰ। বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে আৰক্ষীৰ পৰা ন্যায় নাপালে আদালতৰ কাষ চপাৰ হুংকাৰ ৰকিবুল হুছেইনৰ। পিছত মোক কৈছে যে গৌৰৱ দলৰ এজন এছেট হ'ব। মই তেতিয়া একো জানা নাই, কি কৰিব পাৰি কি কৰিব নোৱাৰি। তথাপিও কিবা কাৰণত ৰাইজৰ মৰম আৰু ৰাইজৰ আস্থা সক্ষম কৰিব পাৰিলোঁ আৰু দলৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ সক্ষম কৰিব পাৰিলোঁ। ঢিং পঢ়িলৈ গ'লোঁ, প্ৰথমে তেওঁলোকে মোৰ খুৰা কথা ক'লে যে আপোনাৰ সাংসদ, আপোনাৰ খুৰা প্ৰাক্তন সাংসদ গগৈ ডাঙৰীয়া আমাৰ যথেষ্ট প্ৰিয়। আৰু তাৰপিছত তেওঁলোকে মোৰ পিতৃৰ কথা বাৰম্বাৰ মোক মনত পেলালে। আৰু তেতিয়াই মোৰ মনত অনুভৱ হ'ল যে ঢিং, ৰূপহী, চামগুৰি, কলিয়াবৰ, বোকাহাট, দেৰগাঁও, সৰুপথাৰ, কুটাই মোৰ কাৰণে সমষ্টি নহয়, মোৰ কাৰণে মোৰ ঘৰ। এইসকল আমাৰ দলীয় কৰ্মী নহয়, এইসকল মোৰ বৃহত্তৰ পৰিয়ালৰ সদস্যসকল। দিল্লীত ডাঙৰ হ'লো, আৰু যি সময় মই নিজৰ পিতৃক পোৱা নাছিলোঁ,
নাছিলে যেতিয়ালৈকে আপোনালোকৰ মাজত আছে সাংসদ হিচাপে প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে তো সেইকাৰণে ভাল লাগে আপোনালোকৰ মাজত আহোঁ পুৰণা কথাবোৰ কৈ মইৰাবাৰী কেনেদৰে গ'ল ঢিঙত ক'ত গ'ল ৰূপহীত ক'ত গ'ল সামগ্ৰী ক'ত গ'ল ভাল লাগিব যে নহওক আগবাঢ়ি গ'লোঁ সাংসদ হ'লোঁ এতিয়া এজন যুৱক ৰাজনৈতিক ক্ষমতা সকলৰ মূৰত সোমাই মোৰ মূৰতো সোমালে নতুন নতুন সাংসদ হৈ যেনেদৰে এজন নতুন গাড়ী চালক কেতিয়াবা গাড়ী চলাওঁতে অলপ খুন্দা মাৰি দিয়ে মই অলপ মাজে মাজে অলপ খুন্দা খাবলৈ আৰম্ভ কৰিলোঁ কেতিয়াবা ভুলতে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত খুন্দা মাৰি দিওঁ কেতিয়াবা ভুলতে নুৰুল হুদা ডাঙৰীয়াৰ লগত খুন্দা মাৰি দিওঁ কেতিয়াবা আমাৰ বিভিন্ন আমাৰ যুৱ কংগ্ৰেছৰ লগত কিবা এটা ভুল বুজাবুজি হয় আৰু মই নিজে অনুভৱ কৰিলোঁ কি নহয় কিবা এটা ভুল হৈ আছে আৰু সেইটো আমালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কথা যে আমি প্ৰথমে নিজৰ ভুলটো স্বীকাৰ কৰিবলৈ জানিব লাগে আৰু আমাৰ পৰাও যে ভুল হ'ব পাৰে সেইটো আমি বুজিব লাগে তাৰপিছত ৰকিদাৰ লগত কথা পাতিলোঁ বুদাদাৰ লগত কথা পাতিলোঁ শিৱামণি বৰা ডাঙৰীৰ লগত কথা পাতিলোঁ আৰু আমাৰ গাড়ীখন আগবাঢ়ি গ'ল 2019 চনত এটা জটিল নিৰ্বাচনত আকৌ আমি পাৰ হৈ গ'লোঁ আৰু 2023 চনত আমি সকলোৱে প্ৰস্তুত যে কেনেদৰে আমি তৃতীয়বাৰ কলিয়াবৰ লোকসভা সমষ্টিত আমি আকৌ কংগ্ৰেছৰ পতাকা আমি ৰাইজৰ মাজত লৈ যাব পাৰিম হঠাৎ সমষ্টি ভংগ আৰু তেতিয়া বহুতে সুধিলে যে আপুনি ক'ত যাব ভাল পাব নগাঁৱত থাকিবলৈ বিচাৰে নে কাজিৰঙাত থাকিবলৈ বিচাৰে না আপোনালোকে যোৰহাট যাবলৈ বিচাৰে আৰু এই প্ৰশ্নৰ উত্তৰ মই সদায় একে কথাৰে দিছিলোঁ যে মোৰ নিজৰ আগৰ ঘৰ কলিয়াবৰ ঘূৰাই দিয়ক কলিয়াবৰ যিদৰে আছিলে সেইদৰে দিয়ক যদি মোক ঘূৰিবলৈ বিচাৰে এই কলিয়াবৰ লোকসভা সমষ্টি 10টা বিধানসভা সমষ্টিৰ লগত মোৰ পৰিয়ালৰ সম্পৰ্ক মোৰ পিতৃ স্মৃতি জড়িত হৈ আছে যে নহওক যেতিয়া সেইটো সম্ভৱ নহ'ল আমি যোৰহাটলৈ গ'লোঁ সেই যোৰহাট য'ৰ পৰা মোৰ পিতৃ নিজৰ ৰাজনৈতিক যাত্ৰা এজন বৰ্ড কমিশ্যনাৰ হিচাপে আৰম্ভ কৰিছিল য'ৰ পৰা তেওঁ প্ৰথমবাৰ বাবে সাংসদ হ'ল আৰু আজি মই গৌৰৱ অনুভৱ কৰিছোঁ কি যদিও মই নিজৰ ৰাজনৈতিক যাত্ৰা কলিয়াবৰ পৰা আৰম্ভ কৰিছোঁ মই সেই সমষ্টিলৈ ঘূৰি গৈছোঁ যি সমষ্টিৰ পৰা মোৰ পিতৃ নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছে কিন্তু নগাঁৱৰ লগত আৰু গোলাঘাট জিলাৰ লগত আমাৰ এটা বিশেষ সম্পৰ্ক সদায় থাকিব আৰু নগাঁও জিলা কংগ্ৰেছ কৰ্মীখিনি মই ভাবোঁ আটাইতকৈ আপোনালোকৰ ভাগ্য ভাল অসমৰ ভিতৰত এনেকুৱা এটা জিলা নাই যি জিলাৰ ভিতৰত এজন নহয় আপোনালোকে 3গৰাকী অভিভাৱক পাইছে
ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীবলৈ নগাঁও পাৰিব নোৱাৰে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নগাঁও সকলোকে একত্ৰিত কৰি ৰাখিছে। আৰু ময়ো যেতিয়া মোক সুধিলে যে নগাঁও জিলা কংগ্ৰেছে কিবা পাতিবলৈ বিচাৰিছে, মই বাকীখিনি পাহৰি আমি মই কেতিয়া আহিব পাৰোঁ মই তাৰ বাবে চেষ্টা কৰিছোঁ। অসমৰ ভিতৰত যদিও আমাৰ কংগ্ৰেছৰ তিনিগৰাকী আমি সাংসদ আছোঁ, কোনো জিলা কংগ্ৰেছৰ ইমান সৌভাগ্য নাই যে তিনিজন সাংসদজনক একে মঞ্চত একেদিনা একে সময়ত পোৱা। কিন্তু নগাঁও জিলা কংগ্ৰেছৰ ওচৰত আমাৰ তিনিজনৰ চাবিটো আছে, মানে UDFৰ নহয়, আপোনালোকৰ বেলেগ নাই। আৰু সেইকাৰণে আজি ইয়াত আহি আগৰ মানুহখিনি ওচৰৰ পৰা চাই ভাল পাইছোঁ। কিন্তু দলৰ সতীৰ্থসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, কাম আধৰুৱা হৈ আছে, কাম সম্পূৰ্ণ হোৱা নাই। যদি মোক সোধে যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল লৈ মই ৰাইজৰ প্ৰতি কৃতজ্ঞ, অসমৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ, কিন্তু সন্তুষ্ট নহয়। আমাক আৰু ভাল আমি কৰিব পাৰোঁ, এয়া মই জানো। আৰু সেইকাৰণে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আমি বহি থাকিব নোৱাৰোঁ। বৰ্তমানৰ সময় আৰু আহা বিধানসভা নিৰ্বাচনৰ ভিতৰত মাত্ৰ 1.5 বছৰ। এই 1.5 বছৰৰ ভিতৰত পূজা আহিব, বিহু আহিব, আহা মা কৰম আহিব, খেতি আহিব। আৰু এনেদৰে যদি আপোনালোকে চাই বাস্তৱভাৱে যদি আমি কাম কৰা সময় যদি দলটোক সময় দিব পাৰোঁ, যদি সেই হিচাপে গণনা কৰে, তেতিয়া আমাৰ ওচৰত মাত্ৰ 8-9 মাহ আছে। আহা নিৰ্বাচনলৈকে